উপায়ুক্তৰ কাৰ্যালয়ত কিয় যাব লাগে আমি বিভিন্ন সময়ত এনওচিৰ বাবে যাব লাগে কাষ্ট সাৰ্টিফিকেটৰ কাৰণে যাব লাগে হেৰিডিটৰী উত্তৰাধিকাৰী সাৰ্টিফিকেটৰ কাৰণে যাব লাগে আৰু মাটিৰ খাজানা আদিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা হলে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে দ্বিতীয়তে আমাৰ এমএলএ ফান্ড আহে আমি এমএলএ ফান্ড মুকলিৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে আমাৰ এমপি ফান্ড আহে এমপি ফান্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে আমাৰ আনটাইট ফান্ড আহে আনটাইট ফান্ডৰ কাৰণে আমি জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে অৰুণোদয় আদি আঁচনিত অন্তৰ্ভুক্তিকৰণৰ বাবে প্ৰপত্ৰ আদি সংগ্ৰহ কৰিবৰ কাৰণে জিলা উপায়ুক্তৰ কাৰ্যালয়ত যাব লাগে কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ ডিসি অফিচলৈকে গৈছিলো আৰু তাত মই যিমান ভিজিটৰ্স দেখিছিলো তাৰ ভিতৰত আটাইতকৈ বেছি ভিজিটৰ্স আছিলে অৰুণোদয়ৰ বিষয়ে জানিবলৈ যোৱা কিছুমান ভিজিটৰ্স আছিলে এমএলএ ফান্ডৰ কাৰণে কিছুমান ভিজিটৰ্স আছিলে এমপি ফান্ডৰ কাৰণে কিছুমান ভিজিটৰ্স আছিলে আমাৰ যেটো নেক্সট টু কিন সাৰ্টিফিকেট অৰ্থাৎ কোনোবা পিতৃৰ মৃত্যু হৈছে লৰা ছোৱালীয়ে নেক্সট টু কিন সাৰ্টিফিকেট লব লাগে এই কামখিনি যদি আমি গুছাই দিওঁ তেতিয়ালে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মানুহৰ সংখ্যা দৰ্শনাৰ্থীৰ সংখ্যা কব গলে 80% কমি যাব আৰু তেতিয়া জিলা উপায়ুক্তই তেওঁৰ হাতত থকা সময়খিনি বিভিন্ন গঠনমূলক কামত জিলাখনৰ উন্নয়নমূলক কামত বিনিয়োগ কৰিব পাৰিব এতিয়া আমি যদি চাও যে জালুকবাৰীৰ পৰা আমি যদি যাব লাগে মেট্ৰো ডিসিৰ কাৰ্যালয়লৈকে তেতিয়ালে আমাক এটা দিন পুৰা লাগিব কাৰণ গুৱাহাটীত ট্ৰেফিক আছে ঘৰৰ পৰা আমি 9টাত ওলালো অফিসত গৈ 11টা বজাত 11টাৰ পৰা 2টা 3টা লৈকে আমি কামটো কৰিলো ঘূৰি আহি আকৌ ঘৰ পাওঁতে 6:30 7টা বাজিলে অৰ্থাৎ সেই দিনটোত আমাৰ আৰু কোনো বেলেগ কাম নহয়গৈ আমি অকল জিলা উপায়ুক্তৰ কাৰ্যালয়তে এই সময়খিনি আমি বিনিয়োগ কৰিব লাগিব এতিয়া যদি আমি ধৰি লওঁ যে আমাৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যালয়ত কোন কোন সমষ্টিৰ মানুহ যায় ডিমৰিয়াৰ মানুহ যায় নিউ গুৱাহাটীৰ মানুহ যায় সেন্ট্ৰেল গুৱাহাটীৰ মানুহ যায় দিছপুৰৰ মানুহ যায় আৰু আমাৰ জালুকবাৰীৰ মানুহ যায় এতিয়া এই গোটেইখিনি এটা ডিসি অফিসত জমা হৈ আছিল এতিয়া যদি এই মানুহখিনি আমি 5টা অফিসত ভগাই লওঁ মানুহৰ সংখ্যা কমি গল আৰু যেতিয়া সমষ্টিৰ মধ্যস্থানত কাৰ্যালয়টো হ'ব পুৰা এদিন খৰচ নকৰি আমি আধা দিনত আমাৰ কামটো আমি কৰিব পাৰো পাণ্ডুৰ পৰাও আমি জালুকবাৰীৰ এই জায়গাত আহিব পাৰো মালিগাঁৱৰ পৰাও আহিব পাৰো আমি কব গলে আইএসবিটি পাৰ নোহোৱাকৈ আমি গোটেইখিনি মানুহ জালুকবাৰীলৈকে আহিব পাৰো আজাৰাৰ পৰা আমি বা ধাৰাপুৰৰ পৰা আমি গোটেই মানুহখিনি জালুকবাৰীত আহিব পাৰো এইটো এটা সেন্টাৰ পইণ্ট হল এতিয়া ইয়াতে যদি আমাৰ এমএলএ ফান্ডৰ কামখিনি হৈ যায় আনটাইট ফান্ডৰ কামখিনি হৈ যায় ৰেশন কাৰ্ডৰ কামখিনি হৈ যায় নাম বদলুৱা নাম সমুৱা ৰেশন কাৰ্ডৰ কামখিনি হৈ যায় এক্সাইজ ডিপাৰ্টমেন্টৰ কামখিনি হৈ যায় আমাৰ ইয়াতে যদি সকলো ধৰণৰ সাৰ্টিফিকেটৰ কামখিনি হৈ যায় কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি নেক্সট টু কিন সাৰ্টিফিকেটলৈকে আৰু ভূমিৰ লগত জড়িত গোটেইখিনি কাম যদি ইয়াতে হৈ যায় তেতিয়ালে আমি কোনেও আমাৰ হেঙেৰাবাৰীলৈ যাব নালাগে আৰু আমাৰ সমস্যাটো সমাধান হ'ল আগত ৰাইজে দাবী কৰিছিল যে আমাক মহকুমা লাগে মহকুমাত ইমান অধিকাৰ নাছিল এতিয়া আমি সমজিলাত মহকুমাতকৈ আমি বেছি অধিকাৰ দিছো মহকুমাত অৰুণোদয় নহৈছিল মহকুমাত এমএলএ ফান্ডো নহৈছিল মহকুমাত এমপি ফান্ডো নহৈছিল মহকুমাত আনটাইট ফান্ডো নহৈছিল আনকি ভূমি আবলটনৰ যি এসডিএলএসি আছে আগতে ডিস্ট্ৰিক্ট এসডিএলএসি হয় জালুকবাৰীৰ মাটি কিবা থাকিলে মই গোটেই 5টা সমষ্টিৰ এমএলএ একলগ নোহোৱালৈকে
আমি LSCৰ মিটিংখন কৰিব নোৱাৰো এতিয়া LSC ডিসিয়ে সভাপতিত্ব কৰিব কিন্তু জালুকবাৰী বুলি বেলেগ LSC হ'ব দিছপুৰ বুলি বেলেগ LSC হ'ব সেন্ট্ৰেল গুৱাহাটী বুলি বেলেগ LSC হ'ব অৰ্থাৎ জালুকবাৰীৰ LSC এতিয়া সেন্ট্ৰেল গুৱাহাটীৰ LSCৰ কাৰণে অপেক্ষা কৰিব নালাগে আমাৰ নিজৰ জিলাৰ LSC নিজৰ জিলাত হ'ব নিজৰ সমজিলাত হ'ব আৰু তাৰ ফলত এতিয়া যে বসুন্ধৰাও আহিব আমি অক্টোবৰৰ কোনোবা এটা দিনত আমি আৰম্ভ কৰিম আমাৰ কামটো হল নে নাই হেতু খবৰ লব আমি ডিসি অফিসত যাব নালাগে এই অফিসতে আমি গুটেইখিনি খবৰ আমি পাবলৈ সক্ষম হম কাৰণ সমজিলাতে LSCৰ বৈঠক হ'ব ডিসি যদিও সভাপতি হ'ব তেওঁৰ কাৰ্যালয়ত মিটিংখন নহয় মিটিংখন এই কাৰ্যালয়তে হ'ব তাৰ ফলত আমাৰ সকলো সমস্যা আমি এই সমজিলাৰ কাৰ্যালয়তে আমি সমাধান কৰিব পাৰিম লাহে লাহে ইয়াৰ ফলত কি লাভ হল যে মহকুমা গঠনৰ দাবী বিলাকো নোহোৱা হল ইমান দিনে কংগ্ৰেছৰ দিনত বুলে তিহুত মহকুমা লাগে তাতে এটা ফায়াৰিং তাতে নাহৰকটীয়াত মহকুমা লাগে তাতে এটা গণ্ডগোল ঢেকিয়াজুলিত মহকুমা লাগে তাতে এটা গণ্ডগোল এতিয়া আমি কোনেও মহকুমা নিবিচাৰাকৈ নিজৰ সমষ্টিতে নিজে জিলাৰ সমান এটা সমজিলা আমি কৰি দিছো মহকুমাতকৈ ওপৰত জিলাতকৈ অকণমান তলত মহকুমাতকৈ বহুত বেছি ওপৰত জিলাতকৈ মাত্ৰ অকণমান তলত আমাৰ যি জাগাত জিলা সদৰ আছে 35টা জিলা সদৰ আছে তাতে আমি সমজিলা কৰা নাই কাৰণ তাতো ডিসি থাকিবই এতিয়া যেনেকৈ আমাৰ ৰূপনগৰত আমাৰ ডিসিৰ কাৰ্যালয় হ'ব দুদিন পিছত ৰূপনগৰ কোন সমষ্টিত পৰিব সো সেন্ট্ৰেল গুৱাহাটীৰ কাৰণে আমি সমজিলা নকৰো কিয় ৰূপনগৰৰ ডিসিৰ এটা এতিয়া আগত 5টা সমষ্টি চাইছিল এতিয়া এটা সমষ্টি চাব গতিকে 35টা সমষ্টিক বাদ দি 6 শিডিউল আৰু বিটিআৰক বাদ দি আমি গোটেই সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম তাৰ মানে আমাক প্ৰায় 71টা লাগিব 78 আমাক টোটাল 78 সমজিলা আমাক লাগিব আৰু তাৰে আজি আমি 39 আমি কৰি ললো আৰু জানুৱাৰী ফেব্ৰুৱাৰীত বাকিখিনিও আমি কৰাৰ কাৰণে চেষ্টা ৰাখিছো অৰ্থাৎ অসমত এতিয়াৰ পৰা এটা মহকুমাৰ আন্দোলন শেষ হৈ গল জিলাৰ আন্দোলনো নহয় কাৰণ জিলাৰ উপায়ুক্ত যিমান পাৱাৰ সমজিলাত একেবিলাক কামে হ'ব খালি জিলাৰ উপায়ুক্তই জিলাখনৰ সৰ্বাঙ্গীন বিকাশৰ বাবে তেওঁ কামকাজ কৰিব জিলা উপায়ুক্তৰো বহুত পাৱাৰ থাকিব সমজিলাৰ অফিচাৰ বিলাক তেওঁ ট্ৰান্সফাৰ কৰিব পাৰিব আৰু কিছু যেনে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত আমি বাকি জাগাত ল্যান্ড সেল পারমিশনও আমি সমজিলাকে দিছো কিন্তু কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত এতিয়া আমি দিয়া নাই এবছৰ পিছত আমি ল্যান্ড সেল পারমিশনও সমজিলাকে আমি দি দিম তাৰ কাৰণেও আমি ডিসি অফিসত যাব নালাগিব এই কামৰ ফলত MLA জনে নিজে প্ৰত্যক্ষভাৱে অফিসটো চাব পাৰিব এডিসি থাকিব লগত দুজন ESC থাকিব আমাৰ চেষ্টা হ'ব লাগে লাহে লাহে যাতে সার্কুল অফিসটো সমজিলাৰ অফিসৰ লগতে আমি কৰিব পাৰো তেতিয়াহলে কি হ'ব মানুহ এবাৰ সার্কুলত যাব নালাগে এবাৰ সমজিলাত যাব নালাগে দুইটা কাম একেলগে হ'ব কিন্তু তাৰ কাৰণে আমি নতুনকৈ সার্কুল বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছো প্ৰথম আমি ব্লক বিলাক সজোৱাৰ কাম আৰম্ভ কৰিছিলো ব্লক বিলাক আমি পুনৰ গঠন 9 তাৰিখৰ আগতে আমি শেষ কৰিম তাৰ পিছত লাহে লাহে আমি সার্কুল বিলাক পুনৰ গঠন কৰিম আমাৰ উদ্দেশ্য হ'ব যে এটা সমষ্টিতে যাতে এটা সার্কুল থাকে দুটা সমষ্টিৰ সীমা যাতে সার্কুল অফিসাৰ লগত নাথাকে এটা সমষ্টিতে এটা সার্কুল থাকে বা দুটা সার্কুল থাকে কিন্তু সমষ্টিৰ বাহিৰত গৈ যাতে কোনো সার্কুল নাথাকে তেনেকে আমি সার্কুল বিলাককো নতুনকৈ আমি সজাই লব খুজিছো অৰ্থাৎ ব্লক বিলাক পুনৰ গঠন হল আঞ্চলিক পঞ্চায়ত বিলাক পুনৰ গঠন হল জিলা বিলাক পুনৰ গঠন হল আৰু ঠিক সেই ধৰণে শেষ পৰ্যায়ত আমি সার্কুল বিলাক আমি পুনৰ গঠন কৰিব লাগিব ইয়াৰ পিছত সমজিলা অনুসৰি আমাৰ PWD ডিপাৰ্টমেন্ট আমি সজাই লৈছো এটি আপোনালোকে জানে যে জালুকবাৰী সাব ডিভিজন সেন্ট্ৰেল গুৱাহাটী সাব ডিভিজন সমষ্টিৰ লগত এজন SDO দিয়া হৈছে দুটা সাব ডিভিজন মিলি এটা এক্সিকিউটিভ ইঞ্জিনিয়াৰ দিয়া হৈছে কিন্তু
সীমাটো সমষ্টিৰ লগত মিলাই দিয়া হৈছে ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টেও সীমাটো সমষ্টিৰ লগত মিলাইছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টেও মিলাইছে এতিয়া আমি নেক্সট পৰ্যায়ত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিবিলাক অফিচ আছে সেইটো আমি সম জিলাৰ সীমাৰ ভিতৰত আনিব খুজিছো যাতে এটা সম জিলাৰ মানুহ আন এটা সম জিলাত কোনো কামৰ কাৰণে যাব নালাগে সকলো কাম যাতে সম জিলাটোৰ ভিতৰতে সমাধান হ'ব পাৰে আমাৰ ৰাজ্যৰ প্ৰশাসনিক দিশত আজিৰ দিনটো বা আমাৰ সম জিলা গঠন এটা বহুত ডাঙৰ সিদ্ধান্ত আপোনালোকে দেখিব যে সম জিলা যেতিয়া আমি এডভাৰটাইজটো বনাই মোদী ডাঙৰীয়াৰ ওচৰলৈ আমি পঠাইছিলোঁ তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তাত এটা কোটেশন দিছে এ ফৰ আসাম এনেকুৱা কাম আগত ভাৰতৰ কোনো জাগাত হোৱা নাই আৰু তেওঁ নিজে লিখিছে যে এইটো ভাৰতৰ ভিতৰত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত সম জিলা গঠন কৰা অসমেই প্ৰথম ৰাজ্য সাধাৰণতে আমাৰ ইমান দিন যেটো প্ৰশাসনিক ব্যৱস্থা এই ব্যৱস্থাবিলাক আমি পশ্চিম বংগৰ পৰা আৰু এক প্ৰকাৰ ক'ব গ'লে মূলত পশ্চিম বংগৰ ব্যৱস্থাবিলাকে আমাৰ ইয়াত প্ৰয়োগ হৈ আছিল আপোনালোকে যদি চাই বাকি যায় এক বুলি কয় বাকি যায় এক মানে কি আসাম বেংগল ৰিকভাৰী এক্ট যদি তাত পুৰাটো চাই কাৰণ ব্ৰিটিছ থাকালৈকে পশ্চিম বংগ আৰু অসমৰ প্ৰশাসনিক ব্যৱস্থাসমূহ একে আছিল কলিকতাৰ পৰাই মূলত ইয়াক দেখা শুনা কৰা হৈছিল আমাৰ ৰাজ্যত নিজৰ প্ৰশাসনিক ব্যৱস্থা নাছিলে আৰু আমাৰ প্ৰশাসনিক ব্যৱস্থাবিলাক পশ্চিম বংগ বা ভাৰতৰ আন ডেভেলপ জিলাৰ পৰা ই ইনস্পায়াৰ্ড বা প্ৰেৰণাৰে নিৰ্মাণ হৈছিল এতিয়া মই বিশ্বাস কৰোঁ আজি আমি প্ৰত্যেক সমষ্টিত যি সম জিলা নিৰ্মাণৰ ব্যৱস্থা হাতত ললো আপোনালোকে দেখিব অহা 5 বছৰত ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা এই ব্যৱস্থা লৈ যাব কাৰণ সূৰ্য উত্তৰ পূবৰ পৰা উদয় হয় আৰু লাহে লাহে ভাৰতৰো নতুন নতুন কামবিলাক নতুন নতুন যিবিলাক আঁচনি নতুন নতুন চিন্তা ইও সূৰ্য উঠা দেশৰ পৰা আৰম্ভণি হ'ব তাক মই বিশ্বাস কৰোঁ মই যেতিয়া মোৰ মনত আছে যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ তেতিয়া ইয়াতে আমাক আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকে সমালোচনা কৰিছিল এতিয়া আপোনালোকে যাব কংগ্ৰেছৰ মেনিফেষ্টো হওক বিজেপিৰ মেনিফেষ্টো হওক যি ৰাজ্যতে নহওক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম নাম বহুতে বেলেগ বেলেগ লৈছে ছত্তীশগড়ত মহতাৰী বন্দনা বুলি লৈছে কৰ্ণাটকত গৃহজ্যোতি বুলি লৈছে মধ্যপ্ৰদেশত লাডলি লক্ষ্মী বুলি লৈছে এনেকে বিভিন্ন জাগাত বিভিন্ন নাম দিছে যোৱা 3 দিন মই হাৰিয়ানাত আছিলোঁ হাৰিয়ানাটো সকলো কংগ্ৰেছৰো এটো নিৰ্বাচনী ঘোষণা বিজেপিৰো এটো নিৰ্বাচনী ঘোষণা যে মাহত এটা নিৰ্দিষ্ট টকা আমি মহিলাসকলৰ একাউণ্টত দিম অৰ্থাৎ অৰুণোদয় নামটো লোৱা নাই বাকি অৰুণোদয় আঁচনিখনে আজি ভাৰতৰ 6-7খন জিলালৈকে আজি ৰূপান্তৰিত হৈছে ঝাৰখণ্ডত কংগ্ৰেছ চৰকাৰ মাইয়া বুলি আঁচনি দিছে 1000 টকা মহিলাৰ বেংক একাউণ্ট কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কিন্তু মহাৰাষ্ট্ৰও এইটো আঁচনি আৰম্ভ কৰিছে মাহত 1500 টকা দিছে অৰ্থাৎ নিজৰ নিজৰ আৰ্থিক অৱস্থা চাই কোনোবাই 1000 দিছে কোনোবাই 1250 দিছে কোনোবাই 1500 দিছে কিন্তু সকলোৱে এই আঁচনিটোৰ বিষয়ে শিকিবলৈ প্ৰথম অসমলৈ আহে আমাৰ অফিচাৰবিলাকৰ পৰা এইটো শিকি পেলাই নিজৰ ৰাজ্যত তাক ইমপ্লিমেণ্ট কৰে ঠিক তেনেধৰণে আমাৰ খোৱা পানীৰ ক্ষেত্ৰত জলদূতৰ আমি ওপৰত যিখিনি কাম কৰিছোঁ সেইটো আজি ভাৰতৰ গোটেই ৰাজ্যবিলাকে আমাৰ পৰা আহি ইয়াত শিকি যায় এডুকেশ্যনত আমি যেটো এডমিশনৰ ক্ষেত্ৰত যেটো সমৰ্থ পোৰ্টেল আমি বনাইছিলোঁ তাক আজি ভাৰতৰ আন ৰাজ্যবিলাকে ইয়াত আহি শিকি যায় অসম পুলিচ একাডেমি আমি যেতিয়া লাচিত বৰফুকন একাডেমি কৰিলোঁ অসমৰ পুলিচৰ ট্ৰেইনিঙৰ কাৰণে এতিয়া প্ৰথম তাত মণিপুৰ পুলিচে আহি ট্ৰেইনিং কৰিলে
এতিয়া গোৱা চৰকাৰে মোক লিখি আছে যে গোৱাৰ পুলিচেও আহি দেৰগাঁৱত ট্ৰেইনিং কৰিব খোজে অৰ্থাৎ আগতে অসমখন নেগলেক্টেড আছিল আমি বেলেগ ৰাজ্যত গৈ শিকি আহিছিলোঁ এতিয়া আমাৰ গভৰ্ণমেণ্টৰ বহুতবোৰ স্কিম আছে যোনে ভাৰতৰ আন ৰাজ্যবিলাকে আহি অসমৰ পৰা শিকা আৰম্ভ কৰিছে অৰুণোদয় এনেকুৱা এটা আঁচনি সমৰ্থ এনেকুৱা এটা আঁচনি আৰু মই নিশ্চিতভাৱে বিশ্বাস কৰোঁ 4-5 বছৰ ভিতৰত নামবোৰ বেলেগে বেলেগে দিব কিন্তু সমজিলাৰ এই কনসেপ্ট ভাৰতৰ আন ৰাজ্যসমূহে অসমৰ পৰা লৈ যাব এই কথাত মই একেবাৰে নিশ্চিত আৰু আজি অসমে সৰু ৰাজ্য হোৱাৰ পিছতো আমাৰ গোটেই দেশক আজি আমি প্ৰশাসনৰ দিশত হওক উন্নয়নৰ দিশত হওক আমি নতুন নতুন ৰাস্তা দেখুৱাবলৈ আমি সক্ষম হৈছো আৰু এটা কথাৰে মই সামৰণি মাৰিছো বানপানী অসমৰ কাৰণে এটা ডাঙৰ দুৰ্যোগ আৰু বানপানীৰ সময়ত ৰিলিফৰ কাৰণে ডিসি অফিচত যোৱাটো আমাৰ এটা প্ৰয়োজনীয়তা আছিল বুলি ক'ব পাৰো এতিয়া ৰিলিফৰ গোটেই কাম আমি সমজিলাধিপতিক দি দিছো ফলত যিবিলাক জাগাত খুব বেছি বানপানী হয় তেওঁলোকে ৰিলিফৰ কাৰণে এতিয়া ডিসিৰ অফিচত যাব নালাগে সমজিলাধিপতিৰ অফিচতে ৰিলিফৰ গোটেইখিনি সুবিধা পাব আমি ৰিলিফৰ সম্পূৰ্ণ দায়িত্ব সমজিলাধিপতিক আমি অৰ্পণ কৰিছো ইয়াৰ ফলত বানপানীৰ সময়তো মানুহৰ যথেষ্ট সুবিধা হ'ব মই বিশেষ ক'ব খোজা নাই জালুকবাৰী বিধানসভা সমষ্টিত ৰাজ্যৰ আন সমষ্টিসমূহৰ লগতে আজি আমাৰ জালুকবাৰী বিধানসভা সমষ্টিটো এই সমজিলাৰ কাৰ্যালয় আৰম্ভ হ'ল ইয়াৰ স্থানীয় বিধায়ক হিচাপে মই নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে অসমৰ আন আন জিলাৰ লগতে আমাৰ জালুকবাৰী সমষ্টিটো সমজিলাৰ নিৰ্মাণ হ'ল মই সকলোকে আজিৰ দিনটোত অভিনন্দন জনাইছো আমি ধুবুৰী জিলাৰ বিলাসীপাৰা গোলকগঞ্জ বঙাইগাঁৱত অভয়াপুৰী কামৰূপ জিলাৰ ৰঙিয়া নগাঁও জিলাত কলিয়াবৰ আৰু ৰহা বিশ্বনাথ জিলাত গহপুৰ আৰু বিহালী লখিমপুৰ জিলাৰ ঢকুৱাখানা ধেমাজি জিলাত জোনাই তিনিচুকীয়া জিলাত মাৰ্ঘেৰিটা খদিয়া আৰু ডুমডুমা শিৱসাগৰ জিলাত নাজিৰা আৰু ডিমৌ যোৰহাট জিলাত তিতাবৰ গোলাঘাট জিলাত বোকাখাট সৰুপথাৰ আৰু দেৰগাঁও কাছাৰ জিলাত লক্ষীপুৰ গোৱালপাৰা জিলাত গোৱালপাৰা পশ্চিম মেট্ৰ জিলাত দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী জালুকবাৰী দৰং জিলাত চিপাজাৰ আৰু দলগাঁও মৰিগাঁও জিলাত জাগিৰোড আৰু লাহৰীঘাট হোজাই জিলাত লামডিং শোণিতপুৰ জিলাত ঢেকিয়াজুলি আৰু নদুৱাৰ ডিব্ৰুগড় জিলাত খোৱাং দুলিয়াজান টিংখং আৰু নাহৰকটীয়া চৰাইদেউ জিলাত মাহমৰা কৰিমগঞ্জ জিলাত পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰ এই 39টা সমজিলা আমি গঠন কৰিছো মই যিসমূহ সমষ্টি ৰাইজে আজি সমজিলা লাভ কৰিলে তেওঁলোকক মই পুনৰ এবাৰ অভিনন্দন জনাইছো আৰু ৰাইজক মই প্ৰতিশ্ৰুতি দিছো যে প্ৰশাসনক তেওঁলোকে দুৱাৰ মুখতে লগ পাব আৰু বহু সমস্যাৰ সমাধান সমজিলা পৰ্যায়তে শেষ হ'ব অহা কালি আমি গোটেই অসমতে নিযুত মইনা আঁচনিৰ কাম আৰম্ভ কৰিম আমাৰ অসমৰ প্ৰায় 2 লাখ ছোৱালীয়ে মই প্ৰায় বুলি কৈছো অলপ কম বেছি হৈ থাকে এতিয়াৰ পৰা শিক্ষানুষ্ঠানত পঢ়িবৰ বাবে চৰকাৰৰ পৰা মাহেকীয়া বিত্তীয় অনুদান লাভ কৰিব কালি আমাৰ কামৰূপ মহানগৰ কামৰূপ জিলা আৰু মৰিগাঁও আমাৰ খানাপাৰাত অনুষ্ঠান হ'ব আৰু বাকি সমষ্টিবিলাকত নিজৰ নিজৰ স্থানতে অনুষ্ঠান হ'ব মই এটাই কথা ক'ব খোজো যে আমাৰ চৰকাৰখনে যিমান ৰাইজক প্ৰতিশ্ৰুতি দিছিলে প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিছো আৰু অসমত কোনো চৰকাৰ আগতে নাছিলে যি চৰকাৰে 100% প্ৰতিশ্ৰুতি পালন কৰিব পাৰিছিলে আৰু কবাত আমি প্ৰতিশ্ৰুতি নোহোৱা কাম কৰি গৈ আছো যেনেকে যোৱা দুদিন আগত আপোনালোকে গম পালে
যে অসমীয়া ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা হ'ল ই আমাৰ ইলেকশ্যন মেনিফেষ্টত নাছিলে আমি তাৰ আগত গলো চৰাইদেউ মৈদাম আমি ইলেকশ্যনৰ ঘোষণাৰ আগত গলো